सोचो सोचो सोचो, अगर ट्रेन 120 मील पर आवर पर चल रहा है और एक एक करके हम उसका डब्बा निकालते रहें तो अकेला इंजन कितना स्पीड पर चलेगा? जय अखम আজি আমি আলোচনা কৰিম ট্ৰাইকোনোমেট্ৰিক অৰ্থাৎ ত্ৰিকোণমিতি। ইয়াৰ তিনিটা ভাগ আছে, ট্ৰাই, গণ আৰু মেট্ৰন। তো ট্ৰাই মানে 3 অৰ্থাৎ 3, গণ মানে বাহু বা সাইড আৰু মেট্ৰন মানে মিজাৰ অৰ্থাৎ জোখমাখ। অৰ্থাৎ ইয়াত অসমীয়াত ক'ব কি তিনিটা বাহুৰ জোখমাখ অৰ্থাৎ জোখ। তো ইয়াতে এইটো ডিসকাস কৰাৰ আগতে আপুনি ধৰি লওক আপুনি এটা গছৰ সন্মুখত থিয় হৈ আছে আৰু গছটো কিমান ওখত এনেকৈ যদি আপুনি চায় তেনেহ'লে কি হ'ব, গছটো কিমান ওখ আছে এইটো গম পাম কেনেকৈ? ত্ৰিকোণমিতিৰ সহায়ত। অৰ্থাৎ ত্ৰিকোণমিতিৰ কিছুমান ফৰ্মুলা আছে, সেই ফৰ্মুলা ইউজ কৰি গছডালৰ এটা মূৰ চকুৰ লগত কি হ'ব, এটা ত্ৰিভুজৰ সৃষ্টি হ'ব। বা আপুনি যদি কি হয় কেতিয়াবা বেলকনিত থিয় হয় বা বিল্ডিং এটাৰ ওপৰত থিয় হৈছে আৰু তলত থকা বস্তু এটা, সাপোজ গাড়ী এটা এনেকৈ চাই আছে, তলত থকা ৰাস্তাৰ ওচৰত থকা গাড়ী এটা এনেকৈ চাই থাকিলে কি হ'ব, তাতো এটা এনেকুৱা এটা ট্ৰাইংগলৰ সৃষ্টি হৈ আছে। গতিকে এতিয়া কিমান তলত আছে আৰু কিমান গাড়ীটো কিমান তলত আছে আৰু আপোনাৰ ওচৰত থকা যিটো গছৰ টপ যিটো আছিল সেইটো কিমান ওচৰত আছে, ওপৰত আছে, এইটো আমি চোৱাৰ কাৰণে ত্ৰিকোণমিতিক কিছুমান ৰেচিঅ'ছ ব্যৱহাৰ কৰিম আৰু সেইবিলাকৰ পৰা আপুনি কিমান ওখ বা কিমান তলত আছে সেইটো গম পাব বা কিমান এংগেল আছে সেইটো গম পাব। চাওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত্ৰিকোণমিতি ডিসকাস কৰাৰ আগতে আমি যে পাইছিলোঁ ত্ৰিভুজ, অৰ্থাৎ ত্ৰিভুজ চেপ্টাৰত ত্ৰিভুজ বহু ধৰণৰ ত্ৰিভুজ, তিনি টাইপৰ, কোণ হিচাপে তিনি প্ৰকাৰৰ আৰু বাহু হিচাপে তিনি প্ৰকাৰৰ। কিন্তু আমি প্ৰথমতে চাম সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ মানে সেইটো ত্ৰিভুজক কোৱা হ'ব যাৰ এটা কোণটো কি হ'ব 90 ডিগ্ৰী। অৰ্থাৎ এইটো ত্ৰিভুজৰ ABC, এই ABC ত্ৰিভুজৰ বি কোণটো কিমান আছে 90 ডিগ্ৰী। সো বি কোণটো যদি 90 ডিগ্ৰী হয়, সাপোজ মই ধৰি লৈছোঁ এ এংগেলটো কিমান এতিয়ালৈকে আমি গম পোৱা নাই, যাৰ কাৰণে এংগেল এ বুলিও ধৰি ল'ম। ত্ৰিকোণমিতিত আমি ৰিলেশ্যন বাহিৰ কৰিম এংগেল আৰু সাইডৰ, অৰ্থাৎ বাহু আৰু কোণৰ যি ৰিলেশ্যন, কেনেকৈ এটা এংগেল গম পালে এটা এংগেলৰ সহায়ত আমি বাহু এটাৰ দিশ উলিয়াব পাৰোঁ বা দিগৰ সহায়ত কেনেকৈ আমি এংগেল এটা গম পাম, সেইটোৰ বিষয়ে আলোচনা কৰা হ'ব। এতিয়া সাপোজ এইটো এংগেল ধৰি লৈছোঁ, এইটো এংগেলৰ বিপৰীতত এটা বাহু আছে, এইটোতো লাগালাগি বাহু, এইটো হৈছে এইটোও লাগালাগি বাহু। গতিকে ইয়াৰ অপজিটত যিটো বাহু আছে সেইটো বাহু কোৱা হ'ব লম্ব বা পাৰপেণ্ডিকুলাৰ। লম্ব বা পাৰপেণ্ডিকুলাৰ। এতিয়া ইয়াৰ ওচৰত দুটা বাহু আছে, এইটো বাহু আৰু এইটো বাহু। ইম্পৰ্টেণ্ট, 1 মিনিট। ইয়াতে কি হ'ব, যিটো তলত সাপোজ আপুনি ইয়াতে থিয় হৈ আছে, নিশ্চয় কি হ'ব, তলত যিটো আছে সেইটো কি হ'ব ভূমি। চ' এইটো কি হ'ব, এইটো হৈছে ভূমি। ভূমিক আমি বেছ, ইংৰাজীত বেছ বুলি কয়। চ' বেছ। এতিয়া এইটো ভূমি গ'ল, BC লম্ব বা পাৰপেণ্ডিকুলাৰ, আৰু AC কি হ'ব, AC হ'ব অতিভুজ। অতিভুজ বা কৰ্ণ বুলিও কয়, আৰু ইয়াক ইংৰাজীত কয় হাইপটেনিয়াছ অৰ্থাৎ এইচ। এতিয়া সাপোজ এই এংগেলটো আমি থিতা বুলিও ধৰি ল'ব পাৰোঁ। থিতা যদি এইটো এংগেল মেজাৰ কৰোঁ তেনেহ'লে কি হ'ব, এইটো ভূমি অৰ্থাৎ AB ভূমি, AC কৰ্ণ বা অতিভুজ বা হাইপটেনিয়াছ এইচ, আৰু ইয়াৰ যিটো অপজিটত বাহু আছে সেই বাহুটোৰ নাম হ'ব লম্ব অৰ্থাৎ পাৰপেণ্ডিকুলাৰ। ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে, কি চাব, আমাৰ যি ত্ৰিকোণমিতিক ৰেচিঅ' যেনেকৈ সাইন, কছ, টেন, কট, সেক, কছেক, ইয়াৰ এটা ফৰ্মুলা, সেইটো হৈছে কি, সাপোজ সাইন থিতা, এইটো এংগেলক আমি থিতা বুলি ৰিপ্ৰেজেণ্ট কৰিছোঁ, গতিকে এইটো কি হ'ব সাইন থিতা। এতিয়া সাইন থিতা বা কছ থিতা, টেন থিতা এইবিলাক কেনেকৈ বাহিৰ কৰিম, এটা ফৰ্মুলা আছে। এটা আছে অসমীয়াত কয় লক ভক লভ ভলক বকল, এইটো এটা আছে। আৰু এটা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বল
সোনা চান্দি তল এতিয়া আপুনি নিশ্চয় মনত ৰাখিব পাৰিব কাৰণ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল সোনা চান্দি তল তো ইয়াতে কি হ'ব যে সাইন এছত আহিছে সাইন চিত আহিব কস আৰু টিত আহিব টেন এতিয়া চাওক সাইন ইকুৱেল টু পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনাছ সাইন ইকুৱেল টু পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ cos equal to base divided by hypotenuse and tan equal to perpendicular divided by base তার মানে এনেকুৱা হ'ব sin theta যদি এটো লও sin theta equal to p by h cos theta is equal to b by h and tan theta equal to p by b এক মিনিট অসমীয়াত কি হ'ব p মানে কি আছিল লম্ব h হল কৰ্ণ কসত b মানে ভূমি আৰু h ত কৰ্ণ p মানে লম্ব আৰু b মানে ভূমি এতিয়া অসমীয়াত যেটো কলো লক লক ভক লভ লক ভক লভ লক ভক লভ আৰু পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল সোনা চান্দি তল যিকোনো প্ৰকাৰ আপুনি মুখস্থ কৰিব পাৰিব আৰু মুখস্থ নকৰিলেও চলিব এটো অকল আহি যাব হয় লক ভক লভ ভলক বকল কাৰণ টেনৰ উল্টা আছিল কট থিতাটো হ'ব কি টেনৰ উল্টা যেনেকৈ কট থিতা টেন থিতাত লিখিছিলোঁ কি পি বাই বি কট থিতাত হ'ব বি বাই পি কছৰ উল্টা হৈছে সেক থিতা ইকুৱেল টু কছ থিতাত আছিল বি বাই এইচ কিন্তু ইয়াতে হ'ব কি এইচ বাই বি সাইনৰ উল্টা হৈছে কসেক থিতা ইয়াতে কি আছে পি বাই এইচ তেনেহ'লে ইয়াক লিখিব পাৰিম এইচ বাই পি তো এই তিনিটা যদি আমি গম পাওঁ তেনেহ'লে আল্টিমেটলি এই তিনিটাও আহি যাব গতিকে কি হ'ব পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল সোনা চান্দি তল এইটো ফৰ্মুলা যদি আপোনালোকে মনত ৰাখে এইটোতো নিশ্চয় মনত থাকিব গতিকে সেইটো পাৰিলে এইবিলাকো ইজি হৈ যাব এতিয়া ধৰি লওক কি থিতা আগতে ইয়াতে আছিল এংগেল এত আছিল কিন্তু এতিয়া কি কৰিম ত্ৰিভুজটো এনেকৈ ঘূৰাই দিলে কি হ'ব সাপোজ এটো এ পয়েন্ট ওপৰত গুছি গল এ পয়েন্ট ইয়াতে গুছি গল বি পয়েন্ট ইয়াতে আৰু সি ইয়াতে এতিয়া সাপোজ এংগেল এ টু সি টু যদি ইয়াতে সি থিতা বুলি ধৰো সি থিতা অৰ্থাৎ সাইন থিতা এতিয়া কি হ'ব সাইন থিতা মানে এতিয়া কিন্তু ইয়াৰ অপোজিট সাইডত এইটো আছে তাৰ মানে এইটো হ'ব কি পাৰপেণ্ডিকুলাৰ আৰু ইয়াৰ কৈছিলো নহয় ইয়াতে যদি থিয় হও তেনেহলে ভৰিৰ তলত কোনটো আছে বিসি মানে এইটো কি হ'ব ভূমি অৰ্থাৎ বেস এন্ড ইয়াৰ লগত যেটো থাকিব সেইটো হ'ব অৰ্থাৎ 90 ডিগ্ৰী যেটো অপোজিটত থাকে সেইটো হৈছে কৰ্ণ বা হাইপোটেনিয়াছ সো অতিভুজ H এতিয়া আমি আলোচনা কৰিম কি যিবোৰ ৰেশিও আছে সেই ৰেশিও বিলাকৰ মাজত এটাৰ আনটোৰ মাজত কি ৰিলেশন আছে যেনেকৈ sin theta equal to 1 by cosec theta sin theta equal to 1 by cosec theta cos theta equal to 1 by sec theta tan theta equal to 1 by cot theta next cot theta equal to 1 by tan theta sec theta equal to 1 by cos theta cosec theta is equal to 1 by sin theta এইকেইটা আছিল মানে বেসিক জি ফর্মুলা কিন্তু ইয়াৰ উপৰিও tan theta মানে লিখিব পাৰো
tan theta equal to sin theta by cos theta. Cot theta is equal to tan এর উল্টা তাহলে কি হবে sin theta by cos theta আছিল কি হবে cos theta by sin theta যেহেতু tan এর উল্টা গতিকে নিশ্চয় কি হবে cot theta equal to cos theta by sin theta. এতে উদাহরণ নাম্বার 1 আছে tan a equal to 4/3 আৰু বাকি যিকেইটা ত্ৰিকোণমিতিক অনুপাত আছে সেই ত্ৰিকোণমিতিক অনুপাতকেইটা উলিয়াব লাগে এতিয়া tan a মানে কি আছিল tan a equal to p by b এটা ট্রায়াঙ্গেল ধৰি লওঁ a b c এতিয়া সাপোজ ধৰি ললো কি এটো এঙ্গেল থিটা এঙ্গেলটো থিটা যেহেতু ইয়াতে কোনো ধৰণৰ কোণ দিয়া নাই আমি ধৰি লৈছো থিটা বা এঙ্গেল এ টোৱে ধৰি ল'ব পাৰো কাৰণ ইয়াতে দিয়া আছে tan a মানে এইটোৱে ধৰি ল'ব পাৰো সো tan a ইকুৱেল টু কি tan a এর ভ্যালু যেতিয়া দিয়া থাকিব তাৰ মানে কি থাকিব p and b p মানে এইটো এঙ্গেলৰ যেহেতু কৈছে গতিকে এইটো এঙ্গেলৰ tan এর ভ্যালুটোৰ এই এঙ্গেলটোৰ বিপৰীত এইটো মানে অপজিটত আছে তাৰ মানে এইটো হ'ব কি পারপেন্ডিকুলার এইটো হ'ব বেস আৰু এইটো হ'ব 8 তো এতিয়া কি কৰিম যেহেতু 4/3 আছে তো 4 ইকুৱেল টু 4/3 তার মানে p ইকুৱেল টু 4 and b ইকুৱেল টু 3 এইটো হ'ব 4 and এইটো হ'ব 3 এতিয়া আমাৰ কৰ্ণ বাহিৰ কৰিব লাগিব তেতিয়াহে আমি ইয়াৰ বাকি যিকেইটা ত্ৰিকোণমিতিক অনুপাত সেইকেইটা আমি বাহিৰ কৰিব পাৰিম সো এতিয়া পাইথাগোৰাছৰ ফৰ্মুলাটো আমাৰ মনত আছে নিশ্চয় সো ইয়াতে কৰ্ণ স্কয়াৰ কি হ'ব ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ সো ac স্কয়াৰ ইকুৱেল টু ab মানে আছে কিমান 3 স্কয়াৰ প্লাস bc মানে 4 স্কয়াৰ সো 3 3 is 9 4 16 ac equal to কি হ'ব √over then 25 মানে কি হ'ব 5 অর্থাৎ এইটো হ'ব কি 5 সো এতিয়া সো এইটো কি হ'ব h সো p দিয়া আছে p equal to 4 b equal to 3 and h আমি ফাইন্ড আউট কৰিলো কিমান 5 এতিয়া বাকি যেনেকৈ sin আছিল sin a মানে কি আছিল p by h p মানে আছে 4 h মানে 5 sin তাৰ পিছত আহিব cos a equal to 10 b by a equal to b মানে আছে p by 3 h মানে 5 then p is equal to 4 and b equal to 3 obviously to 4/3 কারণ ds আসলে এইটো আমাৰ বাহিৰ নকৰিলেও চলিলে হয় 10 গল 10 এর পিছত আহিব cot a ইয়াৰ উল্টা হ'ব অর্থাৎ 3/4 sec a equal to cos এর উল্টা then 5/3 and cosec a equal to এটা আছিল 4/5 and ইয়াতে হ'ব 5/4 এনেকৈ আমি বাকিকেইটাও কৰিব পাৰিম এতিয়া আমি আলোচনা কৰিম এক্সাম্পল 3 আছে 3 আছে কি ABC এটা ট্রায়াঙ্গেল আৰু ABC ট্রায়াঙ্গেলৰ এঙ্গেল C ইকুৱেল টু 90 ডিগ্ৰী আৰু AB ইকুৱেল টু BC ইকুৱেল টু 21 ইউনিট and ABC ইকুৱেল টু থিটা অৰ্থাৎ B কোনটো থিটা এতিয়া আমাৰ AB দিয়া আছে 29 BC দিয়া আছে 21 তেনেহলে এইটো কি হ'ব 1 মিনিট এইটো আগতে আমাৰ বাহিৰ কৰিব লাগিব সো এইটো বাহিৰ কৰাৰ কাৰণে পাইথাগোৰাছৰ উপপাদ্য আমি ইউজ কৰিম সো ইয়াত কি হ'ব 29 স্কয়াৰ ইকুৱেল টু 21 স্কয়াৰ প্লাস AC স্কয়াৰ 29 স্কয়াৰ ইকুৱেল টু 841 is equal to 21 স্কয়াৰ ইকুৱেল টু 441 প্লাস AC স্কয়াৰ এটা চাওক এইখিনি বাহিৰ কৰাৰ কাৰণে কিন্তু আপোনাৰ কি লাগিব বর্গ সংখ্যা বাহিৰ কৰা বা বর্গমূল বাহিৰ কৰা অৰ্থাৎ 1 ৰ পৰা ধৰি লওক 20 লৈকে বর্গমূল বর্গ সংখ্যা বাহিৰ কৰিব লাগিব আৰু কমপক্ষে 1 ৰ পৰা এটাৰ যদি বর্গমূল বাহিৰ কৰে তেনেহলে বর্গ সংখ্যা বাহিৰ হ'ব আৰু বর্গ সংখ্যা বাহিৰ কৰিলে বর্গমূলটো আহি যাব ইয়াৰ উপৰিও
কিউব লাগিব কাৰণ কেতিয়াবা কিউবো লাগি যাব পাৰে গতিকে আপোনালোকে 1 ৰ পৰা কমপক্ষে 10 লৈকে কিউব মনত ৰাখিব আৰু স্কয়াৰবিলাক কি কৰিব 1 ৰ পৰা 20 লৈকে স্কয়াৰবিলাক মনত ৰাখিব যেনেকৈ এটা 29 পৰি গৈছে গতিকে কেতিয়াবা আপোনাৰ 29 পৰি যাব অৰ্থাৎ আপুনি 30 লৈকেও মুখস্থ কৰিব পাৰে সো 29 স্কয়াৰ ইকুৱেল টু 841 and 21 স্কয়াৰ ইকুৱেল টু 441 এতিয়া এটো এফালে আনিলে হ'ব কি মাইনাস সো 841 minus 441 equal to AC square. So, eto ki thakibo 400 equal to AC square. Square to jodi ei phale ni do root over hobo. So, root over hole AC equal to hobo ki 20. So, AC to hobo ki 20 ahi gol. Etia number 1. Number 1 ot ki ase cos square theta. So, এইখিনি কৰাৰ আগত আমি কিবা কি কৰিব পাৰো cos theta equal to কি আছিল b by h so b হৈছে এটো b by h b মান আছে 21 divided by 29 similarly sin theta equal to p by h then p মানে p by h then 20 by 29 এতিয়া আমি কি কৰিম নাম্বার 1 ত পুট কৰি দিম নাম্বার 1 cos square theta plus sin square theta then cos square theta cos মানে কি আছে 21 by 29 whole square plus sin square theta 20 divided by 29 square so 21 square equal to কি হ'ব 441 and 29 square equal to 841 plus 20 square মানে 400 and 29 square equal to 841 so 841 LCM ললে লসাগু ললে এটা থাকিব এফালে কি আছে 441 plus 44400 so 841 divided by 841 তার মানে কি হল cos square theta plus sin square theta equal to 1 by হৈ গল এটো আপোনালোকে পিছত ফর্মুলাটাও পাবো যে cos square theta plus sin square theta equal to 1 next number 2 কি আছে cos square theta minus sin square theta so cos square cos মানে কি আছিল 4 আর cos square মানে আছিল 21 by 29 then whole square minus sin মানে আছিল 20 by 29 whole square so 841 29 square equal to 841 and 21 square equal to 441 minus 841 and uparat hobo ki 20 square equal to 400 then 841 তলত হ'ব আৰু ওপৰত হ'ব 411 ৰ পৰা 400 মাইনাস কৰিলে 41 হ'ব এইখিনি হ'ব ইয়াৰ आंसर অৰ্থাৎ নাম্বার 2 ৰ आंसर হ'ব 41 divided by 841 সো যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব